মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আহিছে তিনিটা গুৰুত্বপূৰ্ণ আপডেট তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট এক্সাম ৰিলেটেড মেট্ৰিক এক্সামৰ আগত সেকেন্ড ইউনিট টেষ্ট এক্সাম হ'ব আৰু ক্লাস 9 ৰো হ'ব এই কেইদিনতে ৰুটিন প্ৰকাশ পাব আৰু ৰুটিন প্ৰকাশ পাইছেও প্ৰথমটো আপডেট হ'ল তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট এক্সাম হ'ব নে নাই বহুতৰে কনফিউজন থাকিব পাৰে কিয়নো বহুতো স্কুলত সেকেন্ড ইউনিট টেষ্ট নাপাতে আৰু ডাইৰেক্ট প্ৰি ফাইনাল এক্সামে অনুষ্ঠিত হয় এইখিনি অনলি ক্লাস 10 ৰ বাবেহে কনফিউজন ক্লাস 9 ৰ বাবে নহয় ইতিমধ্যে ৰুটিন আহি পাইছে নেক্সট আপডেটটো হৈছে তোমালোকৰ সেকেন্ড ইউনিট টেষ্ট কেতিয়াৰ পৰা হ'ব যেহেতু প্ৰি ফাইনাল এক্সামও আছে মেট্ৰিক পৰীক্ষাও দিব লাগিব ইউনিট টেষ্ট এক্সাম বিলাক তোমালোকৰ কিন্তু নৱেম্বৰতে এক্সপেক্ট কৰিব পাৰা ইয়াতে নলবাৰী ডিস্ট্ৰিক্টৰ এটা ৰুটিন ইয়াত চাই লোৱা নলবাৰী ডিস্ট্ৰিক্টত সেকেন্ড ইউনিট টেষ্ট এক্সাম বিলাক 21 নৱেম্বৰৰ পৰা স্টাৰ্ট হ'ব আৰু ইয়াতে চোৱা ক্লাস 6 7 9 10 গুটেই কেইটাই সেকেন্ড ইউনিট টেষ্ট এক্সাম বিলাক তোমালোকে মিস নকৰিবা এক্সামটো ভাল কৰিবলৈ ট্ৰাই কৰিবা এতিয়া কথা হ'ল বাকি বিলাক ডিস্ট্ৰিক্টত কেতিয়াৰ পৰা হ'ব বাকি বিলাক ডিস্ট্ৰিক্টত ইয়াৰ আহে পাই হ'ব আৰু চোৱা তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্ট এক্সাম কিছুমান ডিস্ট্ৰিক্টত স্কুলে পাতিছিলে যদি স্কুলে পাতিছিলে তেতিয়া স্কুলে পাতিব আৰু তেতিয়া স্কুলৰ ওপৰত ডিপেন্ড কৰিব ইহঁতে সেকেন্ড ইউনিট টেষ্ট এক্সাম পাতে নে নাপাতে আৰু যিবিলাক ডিস্ট্ৰিক্টত ডিস্ট্ৰিক্টবোৰে ইউনিট টেষ্ট বিলাক পাতিছিলে হিহঁতৰ ডিস্ট্ৰিক্টৰ ওপৰত ডিপেন্ড কৰিব তৃতীয় নম্বৰ আপডেটটো হ'ল যদিহে তোমালোকৰ সেকেন্ড ইউনিট টেষ্টত ফেল কৰা কি হ'ব হিমান এফেক্ট নপৰে যদিহে তোমালোকে সেকেন্ড ইউনিট টেষ্টত বেয়া হয় কিন্তু ভাল কৰিবলৈ ট্ৰাই কৰিবা আমাৰ এই চেনেলত সেকেন্ড ইউনিট টেষ্ট প্ৰি ফাইনাল আৰু মেট্ৰিক পৰীক্ষাৰ বাবে যিমান পাৰো হেল্প কৰি যাম আৰু ক্লাস 9 ৰো সেকেন্ড ইউনিট টেষ্ট আৰু এনুৱেল এক্সামৰ বাবে হেল্প কৰি যাবলৈ ট্ৰাই কৰিম তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা ধন্যবাদ